নমস্কাৰ। অহা 22 জানুৱাৰীত অসমত অৰ্ধচুটি ঘোষণা কৰা হৈছে। ৰাম মন্দিৰ মুকলিৰ বাবে এই অৰ্ধচুটি ঘোষণা। আমি সকলোৱে গম পাইছোঁ ৰাম মন্দিৰৰ মুকলি অনুষ্ঠান অহা 22 জানুৱাৰীত দুপৰীয়া 12:15 পৰা 12:45 ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। সেই গতিকে অসমত অৰ্ধচুটি ঘোষণা কৰিছে আৰু এই অৰ্ধচুটি কেইটা বজাৰ পৰা কেইটালৈকে থাকিব সেই কথা গভৰ্ণমেণ্ট নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। নটিফিকেশ্যনত কি আছে আমি চাওঁ আহক। এই নটিফিকেশ্যনত স্পষ্টকৈ উল্লেখ কৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা 22 জানুৱাৰী 2024 তাৰিখে অৰ্ধচুটি দিয়া হৈছে, হাফ হলিডে দিয়া হৈছে, কিন্তু এই বন্ধ টিল 2:30 PM অৰ্থাৎ আবেলি 2:30 এই বন্ধ বা এই অৰ্ধচুটি দিয়া হৈছে, যাতে আমাৰ অসমৰ এমপ্লয়ীসকলে ৰামলালা প্ৰাণ প্ৰতিষ্ঠা অযোধ্যাত যোনটো অনুষ্ঠান হ'ব তাৰ চেলিব্ৰেশ্যনত অংশগ্ৰহণ কৰিব পাৰে। সেই গতিকে অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান সেইদিনাখন 2:30 বজালৈকে অৰ্থাৎ 22 জানুৱাৰীত 2:30 বজালৈকে বন্ধ থাকিব। এই নটিফিকেশ্যনখন যদি কোনোবাই পোৱা নাই লাগে যদি মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক দি পেলাই হেল্প কৰিম। ধন্যবাদ।